নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম পাৰ্ট বিৰ কুৱেশ্যন আনসাৰ। 2 নম্বৰীয়া কুৱেশ্যন আনসাৰ আমি আলোচনা কৰিম। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ পাৰ্ট এৰ মানে ক'বলৈ গ'লে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্সৰ আমি যোৱাকালি 5টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম পাৰ্ট বিৰ কুৱেশ্যন আনসাৰ 2 নম্বৰীয়া। প্ৰথম প্ৰশ্নটো হৈছে, স্বাধীনতাৰ পিছত এক জাতি হিচাপে গঠন কৰিবলৈ যাওঁতে ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। অৰ্থাৎ আমি গম পাইছোঁ যে প্ৰশ্নটো মই প্ৰথমতে কৈছোঁ যে আমি 2 নম্বৰীয়া প্ৰশ্ন আলোচনা কৰিবলৈ গৈছোঁ। তো গতিকে প্ৰশ্নটো যেনেকৈ আহক আমি 2 নম্বৰ জোখত লিখিব লাগিব। তো প্ৰথম প্ৰশ্নটোৱে কৈছে যে স্বাধীনতাৰ পিছত জাতি গঠন কৰিবলৈ যাওঁতে ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। প্ৰথম সমস্যাটো হৈছে বৈচিত্ৰ্যৰ বুকুত ঐক্য স্থাপন কৰা। ছেকেণ্ডটো হৈছে গণতান্ত্ৰিক নীতি প্ৰচলন কৰা। এতিয়া 2 নম্বৰ কাৰণে আমি বিশেষ বহলাই লিখিব নালাগে, হ'লেও মই প্ৰথমতে কৈ দিছোঁ বৈচিত্ৰ্যৰ বুকুত ঐক্য স্থাপন কৰা। অৰ্থাৎ আমি জানো যে ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত বিভিন্ন ভাষা, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে। তো এনে ক্ষেত্ৰত স্বাধীনতাৰ পিছত আমাৰ যিসকল জাতীয়তাবাদী নেতা আছিল তেওঁলোকৰ সন্মুখত প্ৰধান হেঙাৰ হিচাপে থিয় দিয়া সমস্যাটোৱে আছিলে বৈচিত্ৰ্যৰ বুকুত ঐক্য স্থাপন কৰা। অৰ্থাৎ এই মানুহখিনিৰ মাজত কেনেকৈ একতা স্থাপন কৰিব তাক লৈ আমাৰ জাতীয়তাবাদী নেতাসকলে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ছেকেণ্ডটো কৈছে যে গণতান্ত্ৰিক নীতি প্ৰচলন কৰা বা গণতন্ত্ৰ প্ৰচলন কৰা। ইয়াত আমি ক'ব লাগিব যে গণতন্ত্ৰ মানে কি আমি জানো, বা গণতন্ত্ৰ হৈছে এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা। আৰু এই চৰকাৰ ব্যৱস্থাত আমি জনসাধাৰণে আমাৰ জনপ্ৰতিনিধিসকলক আমি ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে বা নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে আমি নিৰ্বাচিত কৰোঁ। তো তেনে ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ গণতন্ত্ৰৰ কিছুমান আদৰ্শ আছে, স্বাধীনতা, সমতা, সামাজিক ন্যায় বা ন্যায়, এই ধাৰণাবিলাক এতিয়া ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰই, অৰ্থাৎ আমি জানো যে স্বাধীনতাৰ সময়ছোৱাত বা স্বাধীনতাৰ আগৰ পৰাই ব্ৰিটিছসকলে প্ৰায় 200 বছৰ শাসন কৰিছিলে, আৰু 200 বছৰ শাসনৰ অন্তত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিছিলে। তো গতিকে আমি এটা কথা জানো যে সেই সময়ত স্বাধীনতা লাভ কৰাৰ সময়ছোৱাত ভাৰতবৰ্ষত নিবনুৱাৰ সমস্যা আছিলে, দৰিদ্ৰতাৰ সমস্যা আছিলে, এইবিলাক সমস্যা আছিলে। তো গতিকে এনেকুৱা সমস্যাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰৰ জনসাধাৰণে গণতান্ত্ৰিক সেই আদৰ্শবিলাক কেনেকৈ অনুকৰণ কৰিব, বা অশিক্ষিত লোকেৰে ভৰপূৰ এখন ৰাষ্ট্ৰৰ জনসাধাৰণে সেই গণতান্ত্ৰিক আদৰ্শসমূহ কেনেকৈ আঁকোৱালি ল'ব পাৰিব তাক লৈও সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তো এই 2টা পইণ্ট তোমালোকে এনেকৈ লিখিলে 2 নম্বৰ পাই যাবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰত বিভাজনৰ 2টা পৰিণাম লিখিব লাগে। আৰু পৰীক্ষাত প্ৰায় আহি থাকে। 2 নম্বৰটো হৈছে ভাৰত বিভাজনৰ 2টা পৰিণাম মানে ফলাফল। 2 নম্বৰ ভাৰত বিভাজনৰ পৰিণাম বা ফলাফল। এতিয়া কথাটো হ'ল ভাৰত বিভাজন কেতিয়া হৈছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে আমি স্বাধীনতা লাভ কৰিছিলোঁ। আৰু তাৰ ঠিক এদিন আগত, অৰ্থাৎ 1947 চনৰ 14 আগষ্ট তাৰিখে ভাৰতখন 2টা ভাগ হৈছিল ধৰ্মৰ ভিত্তিত। এফালে আছিলে পাকিস্তান আৰু এফালে আছিলে ভাৰতবৰ্ষ। এতিয়া কথাটো হ'ল যে এই বিভাজনৰ ফলত কেনেকুৱা কি ঘটিছিলে। প্ৰথম ফলাফলটো হ'ব যে দুখন স্বাধীন ৰাষ্ট্ৰ বা দেশ গঠন।
ছেকেণ্ডটো হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ। এইটো অকণমান মই এক্সপ্লেইন কৰি দিছোঁ। প্ৰথমতে কৈছে যে দুখন স্বাধীন ৰাষ্ট্ৰ গঠন, অৰ্থাৎ আমি জানো যে ভাৰত বিভাজনৰ ফলত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হৈছিল আৰু এই বিভাজনৰ ফলত বিশ্ববাসীয়ে দুখন নতুন ৰাষ্ট্ৰ লাভ কৰিছিলে। অৰ্থাৎ এফালে আছিলে পাকিস্তান, আনফালে আছিলে ভাৰতবৰ্ষ। আৰু হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলক লৈ ভাৰতবৰ্ষ গঠন কৰা হৈছিল আৰু ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলক লৈ আনফালে পাকিস্তান গঠন কৰা হৈছিল। তো বিশ্ববাসীয়ে দুখন স্বাধীন ৰাষ্ট্ৰ লাভ কৰিছিলে। প্ৰথম পইণ্টটো হৈ গ'ল। ছেকেণ্ড পইণ্টটো দিছে যে সাম্প্ৰদায়িক সংঘৰ্ষ। এতিয়া চোৱা, ভাৰত বিভাজনৰ ফলত এই দুটা যে আমি ধৰ্মৰ কথা পাইছিলোঁ বা দুটা সম্প্ৰদায়ৰ কথা পাইছিলোঁ, এই দুটা সম্প্ৰদায়ৰ মাজত বিভিন্ন কাৰণত সাম্প্ৰদায়িক সংঘৰ্ষবিলাক সংঘটিত হৈছিল। আৰু ইয়াৰ এই প্ৰশ্নটোত 4 নম্বৰ বা 6 নম্বৰ কাৰণেও আহে। আমি পিছৰ পৰ্যায়ত লংকে আলোচনা কৰিম। এতিয়া 2 নম্বৰ কাৰণে আলোচনা কৰিছোঁ। এই দুটা পইণ্ট লিখিলে হ'ব। মোহাৰি দিছোঁ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থী কোন আছিল আৰু এই নিৰ্বাচনত কোনে জয়লাভ কৰিছিল? অৰ্থাৎ প্ৰশ্নটোৰ ধৰণটো হৈছে 1+1, তাৰমানে দুগৰাকীৰ আমি নাম লিখিব লাগে আৰু শুদ্ধকৈ লিখিলে আমি 2 নম্বৰ এটা লাভ কৰিব পাৰিম। এতিয়া কথাটো হ'ল যে 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কোন আছিল? নীলম সঞ্জীৱা ৰেড্ডী। তেওঁ আছিল কংগ্ৰেছৰ প্ৰাৰ্থী। আৰু এই নিৰ্বাচনত জয়লাভ কোনে কৰিছিল? এই নিৰ্বাচনত জয়লাভ কৰিছিল VV গিৰি। কংগ্ৰেছ দলৰ নাছিল। কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল নীলম সঞ্জীৱা ৰেড্ডী আৰু এই ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিল VV গিৰি। তেওঁ সেই সময়ত উপৰাষ্ট্ৰপতি আছিল। এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য। প্ৰায় প্ৰশ্ন আহি থাকে সন্মিলিত চৰকাৰ নাহি কেতিয়াবা মৰ্চা চৰকাৰৰ দুটা প্ৰকৃতি বা দুটা বৈশিষ্ট্য বুলিও আহিব পাৰে। এতিয়া কথাটো হ'ল যে মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য কি হ'ব পাৰে? এতিয়া মৰ্চা চৰকাৰ মানে কি? এতিয়া চোৱা, যেতিয়া কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে, তেতিয়া কি কৰে? 2 বা ততোধিক ৰাজনৈতিক দলে লগ লাগি চৰকাৰ গঠন কৰে আৰু এনেকুৱা ধৰণৰ চৰকাৰ ব্যৱস্থাক আমি মৰ্চা চৰকাৰ বুলি ক'ব পাৰোঁ। এতিয়া কথাটো হ'ল মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য কি হ'ব পাৰে? প্ৰথম বৈশিষ্ট্যটো আমি দিব পাৰোঁ দুৰ্বল প্ৰকৃতিৰ। ছেকেণ্ডটো আমি কি দিব পাৰোঁ? দুৰ্বল প্ৰকৃতিৰ। এটো হৈছে দুৰ্বল প্ৰকৃতিৰ, বিটো হৈছে 2 বা ততোধিক ৰাজনৈতিক দলৰ উপস্থিতি। 2 বা ততোধিক ৰাজনৈতিক দলৰ উপস্থিতি। এতিয়া প্ৰথমটো কৈছে দুৰ্বল প্ৰকৃতিৰ। এতিয়া কি হ'ল যে মৰ্চা চৰকাৰ আমি ইতিমধ্যে গম পালোঁ যে 2 বা ততোধিক ৰাজনৈতিক দলে লগ লাগি চৰকাৰ গঠন কৰে। এতিয়া দুৰ্বল প্ৰকৃতিৰ বুলি এইকাৰণে কোৱা হৈছে কাৰণ যিবিলাক ৰাজনৈতিক দলে লগ লাগি মৰ্চা চৰকাৰ গঠন কৰিব, তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ পাৰ্থক্য থাকিব পাৰে বা তেওঁলোকৰ মাজত কেতিয়াবা আদৰ্শগত মতবিৰোধ ঘটিব পাৰে। তো তেনে ফলত কি হয়, সেই চৰকাৰ সোনকালে ভাঙি যোৱাৰ সম্ভাৱনা খুবেই বেছি। তো প্ৰথমটো হৈ গ'ল দুৰ্বল প্ৰকৃতিৰ। ছেকেণ্ডটো দিছে যে 2 বা ততোধিক ৰাজনৈতিক দলৰ উপস্থিতি। আমি প্ৰথমতে ক'লোঁ যে 2টা বা তাতোতকৈ অধিক ৰাজনৈতিক দলে লগ লাগি মৰ্চা চৰকাৰ গঠন কৰে। তো গতিকে মৰ্চা চৰকাৰৰ প্ৰথম তথা প্ৰধান বৈশিষ্ট্যটোৱে হৈছে যে 2 বা ততোধিক ৰাজনৈতিক দলৰ উপস্থিতি থাকিলেহে আমি সেই চৰকাৰ ব্যৱস্থাক মৰ্চা চৰকাৰ বুলি আমি ক'ব পাৰিম। যদি এটাই দলে চৰকাৰ গঠন কৰে তেতিয়াহ'লেতো আমি কেতিয়াও মৰ্চা চৰকাৰ বুলি আমি ক'ব নোৱাৰোঁ। তো গতিকে 2 বা ততোধিক ৰাজনৈতিক দলৰ উপস্থিতি থাকিবই লাগিব। ঠিক আছে, এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নটো হৈছে
যে 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল উল্লেখ কৰা। প্ৰায় আহি থাকে আৰু একেবাৰে কমন বুলি ক'লেও ভুল নহ'ব, প্ৰায় আহি থাকে তাৰমানে 1977 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল। এতিয়া 1977 দুটা ফলাফল হ'ব। প্ৰথমটো হ'ব কেন্দ্ৰত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত। কেন্দ্ৰত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত। বিটো হ'ব কেন্দ্ৰত মৰ্চা ৰাজনীতিৰ সূচনা। কেন্দ্ৰত মৰ্চা ৰাজনীতিৰ সূচনা। আখৰ ধৰিব পাৰিছা নাই জানো? কেন্দ্ৰত মৰ্চা ৰাজনীতিৰ সূচনা। তো প্ৰথম পইণ্টটো মই বুজাই দিছোঁ যে 1977 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মৰ্চা ৰাজনীতিৰ সূচনা হৈছিল। অৰ্থাৎ আমি ক'ব লাগিব যে কংগ্ৰেছ দলৰ অন্ত পৰিছিল। অৰ্থাৎ পোনপ্ৰথমবাৰৰ বাবে অকংগ্ৰেছী ৰাজনৈতিক দলে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিছিল। আৰু 1977 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰীতে কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছিল প্ৰশ্ন কেতিয়াবা আহিব পাৰে। তাৰ উত্তৰটো হ'ব জনতা দলে। ঠিক আছে, তাৰ উত্তৰটো হ'ব জনতা দলে। আৰু 2 নম্বৰটো কৈছে যে কেন্দ্ৰত মৰ্চা ৰাজনীতিৰ সূচনা। এতিয়া আমি যদি চাবলৈ যাওঁ, ইয়াৰ আগৰ প্ৰশ্নটোত আমি আলোচনা কৰিলোঁ যে মৰ্চা চৰকাৰ বা ৰাজনীতি মানে কি। এতিয়া কথাটো হ'ল কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে আমি গম পালোঁ যে কংগ্ৰেছ দলৰ অৱনতি ঘটিছিল। এইটো একেবাৰে শুদ্ধ কথা। এতিয়া তাৰ পিছৰ কথাটো হ'ল যে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰৰ সূচনা হৈছিল। এতিয়া আমি যদি আমাৰ প্ৰশ্নটো এনেকৈ আহিবও পাৰে যে কেতিয়াবা 1 নম্বৰ কাৰণে যে কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা অকংগ্ৰেছী দলৰ শাসন আৰম্ভ হৈছিল। তো উত্তৰটো হ'ব 1977। কাৰণ প্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ আৰম্ভ হৈছিল 1977 চনত। অৰ্থাৎ কংগ্ৰেছ দল হাৰিছিল আমি মানিছোঁ, কিন্তু কংগ্ৰেছ দল হাৰিছিল যদিও জনতা দলে অকলশৰে চৰকাৰ গঠন কৰিব পৰা নাছিলে। তেওঁলোকেও বিভিন্ন ৰাজনৈতিক দলৰ সহযোগিতাতহে চৰকাৰ গঠন কৰিব পাৰিছিল। আৰু 1977 চনৰ পৰাই কেন্দ্ৰত মৰ্চা ৰাজনীতিৰ সূচনা হৈছিল। এতিয়া প্ৰশ্ন কেতিয়াবা আহিব পাৰে যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মৰ্চা ৰাজনীতিৰ আৰম্ভ কেতিয়াৰ পৰা হৈছিল, কিন্তু তাত আমি উত্তৰ লিখিব লাগিব 1967। কাৰণ 1967ত চতুৰ্থ লোকসভা নিৰ্বাচন হৈছিল আৰু এই নিৰ্বাচনত কংগ্ৰেছ দলে কিছুমান ৰাজ্যত আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু সেই ৰাজ্যবিলাকত নন কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিছিল। কেন্দ্ৰত হ'লে 1977 আৰু ৰাজ্যত হ'লে 1967। ঠিক আছে, আমি আজি 5টা প্ৰশ্ন আলোচনা কৰিছোঁ। কাইলৈ আকৌ আমি পাৰ্ট এৰ 5টা প্ৰশ্ন আলোচনা কৰিম। থেংক ইউ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ' বনাবলৈ মন যায় আৰু সেইকাৰণে বনাইছোঁ। নিজৰো পঢ়া হৈছে, লগতে আনকো সহায় কৰাৰ ধৰণেৰে এই ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰিছোঁ। যদি তোমালোকে ভাল পাইছা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, পাৰিলে শ্বেয়াৰো কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আৰু লগতে যদি তোমালোকক কিবা নোটছৰ যদি প্ৰয়োজন হয় তেন্তে মোৰ ইনষ্টাগ্ৰাম আইডিত গৈ ডাইৰেক্ট তোমালোকে DM কৰিব পাৰা, যিটো কৰি বুলি আছে। থেংক ইউ।